নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি ৩ এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। মাজনিশা সদনত গৃহীত হৈছে বহু বিতৰ্কিত ৱাকফ সংশোধনী বিধেয়ক। বিধেয়কৰ সপক্ষত এনডিএৰ 288টা ভোট আৰু বিপক্ষত পৰিছে বিৰোধীৰ 232টা ভোট। पक्ष में 288, विपक्ष में 232। प्रस्ताव स्वीकृत हुआ और विधेयक यथा संशोधित पारित हुआ। आन এটা খবৰ, লোকসভাত ৱাকফ সংশোধনী বিধেয়ক ফালি পেলালে আসাদুদ্দিন ওৱেইছিয়ে। আসাদুদ্দিন ওৱেইছিয়ে কৈছে এই ৱাকফ বিধেয়কখন বিজেপি চৰকাৰে আনিছে মুছলমানৰ সম্পত্তি ধ্বংস কৰিবলৈ। মোদীৰ শাসনত ৱাকফ বচাবলৈ নহয়, ৱাকফৰ সম্পত্তি লুটিবলৈহে এই আইনখন আনিছে, এই বিধেয়কখন আনিছে মোদী চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে, গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে সৰব হৈ পৰিছে আসাদুদ্দিন ওৱেইছি। আসাদুদ্দিন ওৱেইছিয়ে কৈছে এই ৱাকফ এমেণ্ডমেণ্ট বিল মুছলমানৰ সম্পত্তি বিজেপি আৰএছএছে কাঢ়ি ল'বলৈ এই ষড়যন্ত্ৰ ৰচনা কৰি এই বিলখন অনাৰ অভিযোগ আসাদুদ্দিন ওৱেইছিৰ। মুছলমানৰ যি অধিকাৰ আছে, মুছলমানৰ যি সম্পত্তি আছে, কবৰস্থান, মছজিদ, মাদ্ৰাছা, এই সকলোবোৰৰ মাটি এতিয়া বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে এই আইনখনৰ যোগেদি শেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। লোকসভাত বিজেপি চৰকাৰে অনা এই বিলখনক ফালি পেলালে আসাদুদ্দিন ওৱেইছি। পৰৱৰ্তী খবৰ, ইংৰাজক ক্ষমা প্ৰাৰ্থনা কৰা আৰএছএছে দেশভক্তিৰ চাৰ্টিফিকেট দিব নালাগে। এবাৰ সৰব হৈ পৰিছে সদনত সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কৈছে যি সময়ত ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল আৰএছএছে, সেই সময়ত প্ৰতিবাদ কৰি ক্ষমা প্ৰাৰ্থনা কৰিছিল আৰএছএছে, ইংৰাজৰ পক্ষত গৈছিল আৰএছএছ, সেই সময়তেই অসমৰ ভাৰতবৰ্ষৰ মুছলমানে ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নিজৰ জীৱন আহুতি দিছিল। আজি একাংশ হিন্দুত্ববাদী নেতা, একাংশ দল সংগঠনে মুছলমানক ভাৰত বিদ্বেষী, ভাৰত বিৰোধী মন্তব্য কৰে, কিন্তু তেওঁলোকে জিন্নাৰ আদৰ্শ লোৱা নাছিল, তেওঁলোকে পাকিস্তান বিচৰা নাছিল। সেইবাবে তেওঁলোকক আজি অৱহেলিত কৰিবলৈ চেষ্টা কৰিছে বিজেপি চৰকাৰে। ৱাকফ বিধেয়কক লৈ মুছলমানৰ অৱদানৰ কথা উল্লেখ কৰি সদনত কেইবাটাও মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কৈছে যি সময়ত ইংৰাজৰ ভৰিত ধৰিছিল আৰএছএছে, সেই সময়ত মুছলমানে ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল আৰু প্ৰতিবাদ কৰাৰ পাছতেই হাজাৰ হাজাৰ মুছলমানক হত্যা কৰিছিল। কিন্তু তাৰ পাছতো নিজৰ দেশ ভক্তিৰ, নিজৰ দেশক নতশিৰ কৰা নাছিল এইসকল মুছলমানে। পৰৱৰ্তী খবৰ, নতুন ৱাকফ সংশোধনী বিধেয়ক 2024ৰ কেইবাটাও নতুন ধাৰা লগোৱা হৈছে। ধাৰা 1, মুছলমানসকলৰ স্থাবৰ সম্পত্তি, খানকা, মুছাফিৰখানা, কবৰস্থান, মছজিদ, মাদ্ৰাছা, মক্তাব, ৱাকফ স্কুল, অনাথ আশ্ৰম কেন্দ্ৰ ইত্যাদি সম্পত্তি কাঢ়ি নিয়াৰ ব্লু প্ৰিণ্টটো ৰচনা কৰিছে। সম্পূৰ্ণ চৰকাৰী নিয়ন্ত্ৰণ। যদি কোনো সম্পত্তি ৱাকফ নে চৰকাৰী সেই সন্দেহ থাকে তেন্তে জিলা কালেক্টৰে সিদ্ধান্ত ল'ব আৰু জমিৰ ৰেকৰ্ড সলনি কৰিব পাৰিব। ইউজাৰৰ দ্বাৰা ৱাকফ বাতিল। বৰ্তমান আইনে বহু বছৰ ধৰি ধৰ্মীয় উদ্দেশ্যে ব্যৱহাৰ কৰা সম্পত্তি নথিপত্ৰ নাথাকিলেও ৱাকফ হিচাপে স্বীকৃতি পায়। সংশোধনী এতিয়া আইনী প্ৰমাণৰ অবিহনে কোনো সম্পত্তি ৱাকফ হিচাপে গণ্য নহ'ব। পুৰণি মছজিদ, দৰগাহ, কবৰস্থান আদিৰ অস্তিত্ব সংকটত পৰিব। বহু প্ৰজন্ম ধৰি ব্যৱহাৰ কৰা সম্পত্তিত মালিকানা বিতৰ্কৰ সৃষ্টি হ'ব পাৰে। অমুছলমান সদস্য ৱাকফ বোৰ্ডত অন্তৰ্ভুক্ত হ'ব। পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে
নিৰ্বাচন আয়োগে দুটা পৰ্যায়ত অসমত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন 2 মে'ত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 7 মে'ত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত উজনি অসম আৰু বৰাক উপত্যকাত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত নামনি আৰু মধ্য অসমত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ 11 মে'ত হ'ব ভোট গণনা প্ৰথম পৰ্যায়ত হ'ব তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি আৰু দ্বিতীয় পৰ্যায়ত হ'ব 7 তাৰিখে 7/5/2025 হ'ব ধুবুৰী সাউথ সালমাৰা গোৱালপাৰা বঙাইগাঁও বৰপেটা বজালি নলবাৰী কামৰূপ মেট্ৰ' খুজাই নগাঁও মৰিগাঁও আৰু দৰং জিলা আন এটা খবৰ চৰ চাপৰিত 70-80 বছৰ ধৰি বসবাস কৰি থকা ভূমিহীন কৃষক আৰু গৰাখহনীয়া আক্ৰান্ত লোকসকলক অমানৱীয় উচ্ছেদ বন্ধ কৰক আৰু ইতিমধ্যে উচ্ছেদিত লোকসকলক তেওঁলোকৰ মাটি ঘূৰাই দিয়ক প্ৰতিবাদ সাব্যস্ত কৰিছে AIUDFৰ বিধায়ক আমিনুল ইছলামে চৰ চাপৰিত পূৰ্বে স্থাপন কৰা স্কুল অংগনবাড়ী কেন্দ্ৰসমূহত পুনৰ পাঠদান আৰম্ভ কৰি শিক্ষাৰ অধিকাৰ আইনৰ অধীনত বঞ্চিত শিশুসকলৰ প্ৰতি ন্যায় প্ৰদান কৰক চৰকাৰে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে নগাঁও জিলাৰ মাটি গতিকে শোণিতপুৰ জিলা প্ৰশাসনৰ আগ্ৰাসন বন্ধ কৰক বনৰক্ষীসকলে মহিলা বৃদ্ধ আৰু শিশুসকলৰ ওপৰত চলাই থকা নিৰ্যাতন বন্ধ কৰক মিয়া মুছলমান লোকসকলক মানুহ হিচাপে গণ্য কৰক আৰু তেওঁলোকৰ সাংবিধানিক অধিকাৰ প্ৰদান কৰক বুলি প্ৰতিবাদ সাব্যস্ত কৰিছে AIUDFৰ বিধায়ক আমিনুল ইছলামে চৰ চাপৰি লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকৰ অধিকাৰ কাঢ়ি নিনিবলৈ আহ্বান জনাইছে 70-80 বছৰ ধৰি বসবাস কৰি থকা ভূমিহীন কৃষকসকলক উচ্ছেদ কৰা কেতিয়াও সহ্য কৰা নহ'ব চৰকাৰে তেওঁলোকক মানৱীয় দৃষ্টিৰে চাই পুনৰ সংস্থাপন দিয়াৰ কথা ঘোষণা কৰিছে প্ৰতিবাদ কৰি আন এটা খবৰ এখন হাতেৰে দি আনখন হাতেৰে লুটিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এগুণ দি 5 গুণ হৰকাইছে বিজেপিয়ে চৰকাৰে দিয়া যেন লাগিলেও প্ৰকৃততে দিছেৰে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ভোটৰ বাবে কুটিৰ ঘৰত হিতাধিকাৰী বনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাদ কৰি একাংশ প্ৰতিবাদকাৰীয়ে এই কথা উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আঁচনিসমূহক এতিয়া বিজেপিকৰণ কৰি বিজেপিক ভোট দিয়া সকলকহে আঁচনি দিয়া আৰম্ভ কৰিছে গতিকে প্ৰত্যেকজন মানুহে টেক্স চৰকাৰক দিয়ে কিন্তু চৰকাৰে বিজেপিকৰণ কৰিছে আঁচনিসমূহক ইয়াক কেতিয়াও সহ্য কৰা নহ'ব প্ৰতিজন মানুহক যোগ্য হিতাধিকাৰীক আঁচনি দিয়াটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য কিন্তু চৰকাৰে আঁচনিসমূহক বিজেপিকৰণ কৰাটো মুঠেই গ্ৰহণযোগ্য নহয় পৰৱৰ্তী খবৰ RSSৰ উদ্দেশ্য যদিও বিভাজনবাদী সাংগঠনিক ৰণকৌশল কিন্তু চমকপ্ৰদ আটাইবোৰ সংগঠনৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সংগঠনটো হৈছে ভাৰতীয় জনতা পাৰ্টি কিয়নো ভাৰতীয় জনতা পাৰ্টি এটা ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ থাকিলে RSS সকলো সংগঠন উপকৃত হ'ব তেওঁলোকৰ সুবিধা পাব কিন্তু কিছুমান জটিলতা নোহোৱা নহয় যেনে ভাৰতীয় জনতা পাৰ্টি মোদী RSS এই তিনিওটাৰ মাজৰ সমীকৰণটো কেনেকুৱা আমি মনত পেলোৱা উচিত যে 2014 চনৰ নিৰ্বাচনৰ আগে নিৰ্বাচনী প্ৰচাৰৰ কোনে গুৰি ধৰিব হিয়ালৈ নৰেন্দ্ৰ মোদী আৰু LK আদৱানীৰ মাজত এখন শীতল যুদ্ধ চলিছিল সেই যুদ্ধত মোদী জয়ী হৈছিল তাৰ পিছৰখিনি আছিল ইতিহাস মোদীৰ প্ৰথমটো কাৰ্যকালত কোনোৱে কৈছিল যে মোদী RSSকো চেৰাই গৈছিল কথাটো মিছা নাছিল RSSৰ বিৰুদ্ধে আমি যিমান যি নকলেও এটা কথা ক'ব নোৱাৰো সেইটো হৈছে তেওঁলোকে সমূহতকৈ ব্যক্তিক কেতিয়াও বেছি গুৰুত্ব নিদিয়ে হে 2024 সাধাৰণ নিৰ্বাচনৰ সময়ত RSS নেতৃত্বৰ মুখত আমি এনে কেতবোৰ কথা শুনিছিলো যিবোৰ মোদী চৰকাৰৰ সপক্ষে নাছিল
মনত পৰেৰে বিজেপিৰ সভাপতি জে.পি. নাড্ডাই যে কৈছিল এতিয়া আৰু বিজেপিক আৰএছএছৰ প্ৰয়োজন নাই, কিন্তু হল কি সাধাৰণ নিৰ্বাচনত আৰএছএছে বিজেপিক সহায় নকৰিলে, ফলস্বৰূপে বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা নাপালে। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সহায়ত বিজেপিয়ে চৰকাৰ গঠন কৰিলে ঠিকেই, কিন্তু তেওঁলোকে এইটো উপলব্ধিও কৰিলে যে আৰএছএছে সহায় নকৰিলে কেৱল নিজৰ বলত নিৰ্বাচন জিকাটো বিজেপিৰ কাৰণে ইমান সহজ কথা নহয়। সেইবাবেই অজুহাত যিয়েই নহওক এতিয়া নাগপুৰলৈ মোদী যাবলৈ বাধ্যত পৰিছে। এইখিনিতে আৰএছএছ সম্পৰ্কে আমি অলপ আলোচনা কৰা উচিত। আৰএছএছৰ মতাদৰ্শ এটা অতি প্ৰতিক্ৰিয়াশীল মতাদৰ্শ। তেওঁলোকে কেৱল হিন্দুৰ কথা কয়, আচলতে হিন্দু নহয়, উচ্চ জাতৰ হিন্দুৰ কথা কয়। আৰএছএছৰ জন্ম ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰা। আৰএছএছৰ প্ৰতিষ্ঠাপক আছিল কেশৱ বলিৰাম হেডগেৱাৰ। তেওঁৰো কিন্তু আদিতে স্বাধীনতা আন্দোলনৰ লগত সম্পৰ্ক আছিল। কলিকতাত তেওঁ গোপন কাৰ্যকলাপৰ প্ৰশিক্ষণ লৈছিল, কিন্তু আৰএছএছ গঠন হোৱাৰ পিছত তেওঁলোকে সাংগঠনিকভাৱে স্বাধীনতা আন্দোলনৰ লগত যুক্ত হোৱা নাছিল, বৰং আৰএছএছে সদায় ব্ৰিটিছৰ লগতহে সহযোগিতা কৰিছিল। সেই বিষয়ে ইতিমধ্যে বিস্তৰ আলোচনা হৈছে। আৰএছএছ এটা একক সংগঠন। আৰএছএছৰ উদ্দেশ্য যদিও বিভাজনবাদী, পশ্চাদমুখী, অবাস্তৱ আৰু তেওঁলোকৰ সাংগঠনিক ৰণকৌশল কিন্তু চমকপ্ৰদ আৰু অনুকৰণীয়। তেওঁলোকে যিখন অবাস্তৱ সমাজৰ কথা কয় সেই সমাজখন গঢ়িবলৈ তেওঁলোকে কি কৰা নাই, তাৰ কাৰণে তেওঁলোকে বিভিন্ন সংগঠন খুলিছে আৰু সেই সংগঠনবোৰৰ যোগেদি মানুহৰ মাজত নিজৰ মতাদৰ্শ প্ৰচাৰৰ বাবে বিভিন্ন কাৰ্যসূচী লৈ জনসমৰ্থন আদায় কৰিছে।